পৃথিৱীৰ কোটো নচলা ধৰণে উচ্ছেদ চলিছে অসমত। প্ৰতিবাদ জংগী হ'ব, মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব। সকিয়নি AIDF বিধায়কৰ। ধুবুৰীত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাইছে অসম চৰকাৰে। আৰক্ষী প্ৰশাসনে বুলডোজাৰ আৰু বিশাল বাহিনীলৈ বেদখলকাৰীৰ বিৰুদ্ধে চলাইছে অভিযান। এই অভিযানক লৈ ৰাজ্যত তুংগত উঠিছে ৰাজনীতিও। এদিন পূৰ্বে উচ্ছেদৰ মাজতে উগ্ৰৰূপ ধাৰণ কৰিছিল একাংশ লোকে, ভাঙি পেলাইছিল JCB। আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল চক্ৰ বিষয়াকো। প্ৰতিবাদ কৰিছিল আমছু, ABMছুকে ধৰি বিভিন্ন দল সংগঠনে। প্ৰতিবাদ জংগী হ'ব বুলি দল সংগঠনে হুংকাৰ দিয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে কৈছিল, প্ৰতিবাদ জংগী হ'লে ব্যৱস্থাও জংগী হ'ব। বৃহস্পতিবাৰে উচ্ছেদিতৰ খবৰ ল'বলৈ AIDFৰ কেইবাজনো বিধায়ক উপস্থিত হ'লগৈ সেই ঠাইত। AIDFৰ দলটোৰ নেতৃত্বত বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত বিশাল প্ৰতিবাদী সভা চাপৰত। চাপৰ ৰাজহ চক্ৰৰ চিৰাকুটা, চৰুৱা বাখৰা আৰু সন্তোষপুৰত ৩৫০০ বিঘা চৰকাৰী ভূমিত বসবাস কৰা প্ৰায় ১৩০০টা পৰিয়ালক উচ্ছেদ কৰিছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। উচ্ছেদিত পৰিয়ালে প্ৰখৰ ৰ'দ আৰু বৰষুণৰ মাজত জীৱন নিৰ্বাহ কৰি আছে। এই পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এটা জাতিক টাৰ্গেট কৰি পৃথিৱীৰ কোনো চৰকাৰে আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে। এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে, মেডিমাটিৰ পৰা উচ্ছেদ কৰিছে। আমাৰ দাবী, UDFৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ আগতে আপুনি পুনৰ সংস্থাপন কৰিব লাগিব, তাৰ উচ্ছেদ কৰিব লাগিব। এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিওঁ। প্ৰতিবাদী সভাত AIDFৰ 9 গৰাকী বিধায়ক। প্ৰতিবাদী জনসভা সমাপ্ত কৰি হঠাৎ ৰাজপথলৈ ওলাই আহে বিধায়ক আৰু প্ৰতিবাদীসকল। তেতিয়াই উত্তপ্ত হৈ পৰে পৰিস্থিতি। বিভিন্ন শ্লোগানেৰে হাতে হাতে প্লে কাৰ্ড লৈ ৰাষ্ট্ৰীয় ঘাইপথত সমতল কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে দলটোৱে। উচ্ছেদিত পৰিয়ালৰ ন্যায়ৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। হাজাৰ হাজাৰ লোকে ঘাইপথ অৱৰোধ কৰাত শ শ যান বাহন আবদ্ধ হৈ পৰে। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত AIDFৰ 9জন বিধায়কক আটক কৰি চাপৰ থানালৈ লৈ যায় আৰক্ষীয়ে। বিলাসীপাৰা পশ্চিমৰ AIDFৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, মানকাছৰৰ বিধায়ক আমিনুল ইছলাম, সোণাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, ধুবুৰীৰ বিধায়ক নজৰুল হক, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা, জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন আৰু দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে। আটক হোৱাৰ পূৰ্বে সোণাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই সকিয়নি চৰকাৰক। প্ৰতিবাদ আৰু অধিক জংগী হ'ব, মুখ্যমন্ত্ৰীৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। মাটি দিব লাগিব। মই আকৌ অনুৰোধ কৰি আছো, এজন মুখ্যমন্ত্ৰী হিচাপে আমি এজন সদনৰ নেতা হিচাপে তেওঁক অনুৰোধ কৰিছো, আজিয়ে কেবিনেটত সিদ্ধান্ত ল'ব লাগে, মানুহখিনিক মাটি দিব লাগে আৰু তেওঁলোকৰ পুনৰ্বাসনৰ কাৰণে এককালীন ক্ষতিপূৰণ দিব লাগে। এই দুইটাই মেজৰ দাবী আমাৰ। দেখা পোৱা গৈছে বজেৰালকাত তেখেতসকলক মাটি ভূমি প্ৰদান কৰিছে চৰকাৰে। চবেক দিয়াতে আমাৰ কোনো আপত্তি নাই। বাকী এইটো কোৱা নাই। বেলেগ জাগাত যদি কোনোবা আপাৰ আসামত কাকবা দিছে মাটি, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু মাটি যদি দিব লগা আছে, মানুহ থাকাৰ যোগ্য মাটি দিব লগা হ'ব। মানুহক দেখাবৰ কাৰণে মাটি নালাগে, দিব কাৰণে ইউজৰ কাৰণে দিব লাগে। থেংক ইউ। আন্দোলন ইমানে তীব্ৰ হ'ব, এটা টাইমত মুখ্যমন্ত্ৰীৰ কণ্ট্ৰলৰ বাহিৰত গুচি যাব। AIDFৰ এইদৰে চলিল উত্তাল প্ৰতিবাদ। উচ্ছেদৰ বিৰোধিতা কৰি সংবাদ মেল দিলে কংগ্ৰেছেও। দক্ষিণ শালমৰাৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে এই উচ্ছেদৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰিলে চৰকাৰক। বিধায়ক ৱাজেদ আলী চৌধুৰীৰ অভিযোগ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদৰ নামত সংখ্যালঘু মানুহক টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই উচ্ছেদ অমানৱীয়, অসাংবিধানিক। এই ক্ষেত্ৰত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজে। ইণ্টেনশ্যনেলি পাৰ্টিকুলাৰ বিশেষ এটা কমিউনিটিৰ প্ৰতি লক্ষ্য কৰি এটা টাৰ্গেট কৰি এই উচ্ছেদ প্ৰক্ৰিয়া কাম চলাই আছে। গতিকে এইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পাহৰি গৈছে যে তেওঁলোকে আকৌ ইলেকশ্যনৰ মুখামুখি হ'ব লাগিব, জনসমৰ্থনৰ ওচৰত যাব লাগিব। তেওঁলোকে ভাবিছে আমি দুখীয়াক কষ্ট দি তেওঁলোকে হাঁহি আছে। তেওঁলোকে ভাবিছে যে আমি এওঁলোকৰ মুখামুখি আমি কেতিয়াও হ'ব নালাগে। কিন্তু ২৬ৰ নিৰ্বাচনত এই ৰাইজসকলে দেখুৱাই দিব যে তেওঁলোকৰ এই কুকাণ্ড আৰু অত্যাচাৰৰ বিৰুদ্ধে অসমৰ ৰাইজে এইবাৰ ভোট দিব। এনেকৈ এতিয়া উচ্ছেদক লৈ উত্তাল ৰাজ্য। দল সংগঠনে প্ৰতিবাদ কৰিছে, বিৰোধিতা কৰিছে AIDF, কংগ্ৰেছেও। কিন্তু চৰকাৰৰ সংকল্পবদ্ধ, উচ্ছেদ চলিবই। প্ৰতিবাদ জংগী হ'লে ব্যৱস্থাও জংগী হ'ব। সাৱধানবাণী ইতিমধ্যে দি থৈছে মুখ্যমন্ত্ৰীয়ে। উদয়াদিত্য ৰয় আৰু অবিনাশ চিলৰ ৰিপোৰ্ট, NKTV+।